হাই বন্ধুসকল, এইযোৰ পাটৰ কাপোৰ মোৰ মাহঁতে বিহুত গিফ্ট দিছিলে আৰু মাহঁতে নিজে চিলেক্ট কৰি মিনে দিছিলে। মই গমো নাপাওঁ মোক পাটৰ কাপোৰ দিছে বুলি, মই বিহুত আহোঁতে গম পাইছোঁ। এইযোৰ পাটৰ কাপোৰ মোৰ কাৰণে গিফ্ট দিছিলে আৰু মই ইমান বিচৰা নাছিলোঁ। তেতিয়ানো জানো মা পাপাটো কি মন গ'ল মোক পাটৰ কাপোৰ এযোৰ গিফ্ট দিলে। আৰু এয়া চব মই ব্লাউজটো কাটি ল'লোঁ। এতিয়া এই ব্লাউজটো চিলালোঁ আৰু এইযোৰ কাপোৰযোৰ পিন্ধি ফটো মাৰিছোঁ আৰু মাহঁতৰ ঘৰত থকাৰ কাৰণে কাপোৰযোৰ চিলাই মিনে আৰু ভিডিঅ' কৰি দিছোঁ। পিন্ধি মিনে ভিডিঅ' কৰি দিছোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট লাইক এটা কৰিব। আৰু ওপৰলৈকে নেক দিছোঁ কাৰণ আজিকালি এনেকুৱা ডিজাইনৰ খুব ব্লাউজ চিলাই মানে, আৰু নেকটো বেছি কটা নাই দিয়া, ওপৰ ডিঙিলৈকে থকা নেক দিছোঁ। আৰু এয়া প্ৰিন্সেছ কাটৰ ব্লাউজ চিলাইছোঁ আৰু মোৰতো ব্লাউজটো বহুত কমফৰ্টেবল পাইছোঁ আৰু ওচৰৰ পৰা বহুত ভাল লাগিছে আৰু ভালকৈ দেখুওৱা নহ'ল। কাপোৰযোৰ বহুত গৰম উঠিছে পিন্ধোতে আৰু এইবিলাক কাপোৰ মানে ঠাণ্ডা দিনত পিন্ধিলে ভাল। আৰু যোনটো মই ব্লাউজৰ ডিজাইন দিছোঁ সেইটো ঠাণ্ডা দিনত পিন্ধিলেহে মানে ভাল লাগিব। কিন্তু আজিকালি এনেকুৱা ডিজাইনটো খুব চলিছে, ওপৰলৈকে নেক থকা আৰু বহুতেই ভাল লাগিছে। আৰু আমাৰ নিচিনা মানে ক্ষীণ মানুহকে মানে প্ৰিন্সেছ কাটৰ ব্লাউজ চিলালে ভাল লাগিব। শকত মানুহৰ কাৰণে নহয়, বহুত মানুহে শকত মানুহ বুজি নাপায় প্ৰিন্সেছ কাটৰ ব্লাউজ চিলাব বিচাৰে। যাৰ মানে শকত মানে 40 চাইজ থকা সেনেকুৱা মানুহৰ কাৰণে অকণমান দিগদাৰ হয় প্ৰিন্সেছ কাটটো। অলপ ক্ষীণ মানুহৰ কাৰণেহে প্ৰিন্সেছ কাটটো চিলাবলৈ ভাল আৰু